নমস্কাৰ বন্ধু বান্ধৱীসকল গ্লোবেল জ্ঞান এছামিছৰ আন এটি বিশেষ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকৰ প্ৰিয় চেনেল গ্লোবেল জ্ঞান এছামিছলৈ। গতিকে আহকচোন আজিৰ আমাৰ এই বিশেষ ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, আপোনালোকে বিচাৰি আছিল প্ৰিভিয়াছ ইয়াৰ ছল্ভ কুৱেশ্যন পেপাৰ লাগে, আমি অলৰেডি দিছোঁ, কিন্তু এইটোত আমি মিক্স কুৱেশ্যন আনিছোঁ প্ৰিভিয়াছ ইয়াৰ ছল্ভ কুৱেশ্যনৰ ভিতৰত। আপোনালোকে বহি কলম লৈ বহি যাওক, কেইটা উত্তৰ শুদ্ধ হৈছে গুণক আৰু উত্তৰ দি যাওক। গতিকে আমাৰ লগে লগে আপোনালোকেও এইটো ভিডিঅ'ৰ উত্তৰ দি যাওক আৰু কেইবাটাও বিশেষ টিপছ আৰু ট্ৰিক্সৰ কথা আমি ক'ম। নেক্সট বহুত কথা আলোচনা কৰিব লগা আছে, সময় হাতত যথেষ্ট কম, গতিকে অকণো সময় নষ্ট নকৰাকৈ গতিকে আহকচোন আজিৰ আমাৰ এই বিশেষ ভিডিঅ'টো আৰম্ভ কৰোঁ। কোনটো কালাৰ পেঞ্চিল ভাল লাগিব বাৰু? ঠিক আছে, অ'কে। প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ মিক্স কুৱেশ্যন আছে আৰু কোনকেইটা এক্সাম কভাৰ কৰিম? আসাম পুলিচ, ADRE, SI, DHS, ৰেলৱেখিনিকো আমি এইটো ভিডিঅ'ত কভাৰ কৰিম। ঠিক আছে, অ'কে। মানে এইকেইটা এক্সামৰ পৰা মূলতঃ কুৱেশ্যন পেপাৰখিনি লোৱা হৈছে। ইয়াৰ উপৰিও অসমৰ প্ৰতিটো পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ। ঠিক আছে, এতিয়া গৌতম বুদ্ধৰ ক'ত জন্ম হৈছিল? চাওক, আমি যে কৈ থাকোঁ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ পৰা লৈছোঁ, আপোনালোকে কি কৰে ভাবে ছাৰে এনেই কৈ দিছে নেকি? আমি ইয়াতে জাষ্ট দেখুৱাবৰ বাবে আমি এনেই কৈ দিয়া নাই। এইটো অসম পুলিচ কনষ্টেবল 2017ত আহিছিলে। ঠিক তেনেদৰে প্ৰতিটো প্ৰশ্নৰ এগেইনষ্টত আমি চনটো লিখি দিছোঁ, আমি কৈ নাথাকোঁ, আপোনালোকে চাই ল'ব পাৰিব। চ' গৌতম বুদ্ধৰ জন্ম ক'ত হৈছিলে? উত্তৰসমূহ আপোনালোকে লগে লগে দি যাওক, অপশ্যনসমূহ আমি নকওঁ, ইতিমধ্যে যিসকলে ভিডিঅ' চাই তেওঁলোকে জানে। কওকচোন কওক। য়েছ, কাৰেক্ট এনচাৰ। যিসকলে শুদ্ধ উত্তৰ দিছে লুম্বিনী। ঠিক আছে, গৌতম বুদ্ধৰ জন্মস্থান লুম্বিনী। অ'কে, নেক্সট কুৱেশ্যন, দ্বিতীয়টো প্ৰশ্ন। গৌতম বুদ্ধ, সিদ্ধাৰ্থ গৌতম, যাক বুদ্ধ বুলি কোৱা হৈছিল, এজন বিচৰণকাৰী তপস্বী আৰু ধৰ্মীয় গুৰু আছিল তেওঁ। বৌদ্ধ কি আছিলে? কিংবদন্তি অনুসৰি তেওঁৰ জন্ম হৈছিল বৰ্তমানৰ নেপালৰ লুম্বিনীত, শাক্য বংশৰ ৰাজকীয় পিতৃ মাতৃৰ ঘৰত। কিন্তু তেওঁ নিজৰ কি কৰিছিলে? ঘৰুৱা জীৱনটো ত্যাগ কৰি এক বিচৰণকাৰী তপস্বী হিচাপে জীয়াই আছিল আৰু জীৱন যাপন কৰাৰ পাছত ভিক্ষা, তপস্যা আৰু ধ্যানৰ ক্ষেত্ৰত তেওঁ বৰ্তমান ভাৰতৰ বোধগয়াত নিৰ্বাণ লাভ কৰিছিল। ক'ত নিৰ্বাণ লাভ কৰিছিল? বোধগয়াত। অ'কে, ইয়াৰ পাছত বুদ্ধই নিম্ন ভাৰত গংগা সমভূমিৰ মাজেৰে বিচৰণ কৰি মঠ মন্দিৰৰ শিক্ষা আৰু নিৰ্মাণ কৰিছিল। বৌদ্ধ পৰম্পৰা অনুসৰি তেওঁৰ মৃত্যু কুশীনগৰত হয়। অ'কে, এডিশ্যনেল ইনফৰমেশ্যন দি দিলোঁ এটা। অসমত পোনপ্ৰথমে মানসকলে কেতিয়া আক্ৰমণ কৰিছিল? মানৰ প্ৰথম আক্ৰমণ কিমান চনত হৈছিলে? প্ৰশ্ন এইটোৱে। চ' ইয়াৰে উত্তৰটো দিয়ক। মানৰ প্ৰথম আক্ৰমণ, য়েছ, যিসকলে দিছে শুদ্ধ উত্তৰ 1817 চনত মানৰ প্ৰথম অসম আক্ৰমণ হৈছিল, বা মানসকলে পোনপ্ৰথমে অসম আক্ৰমণ কৰিছিল 1817 চনত। নেক্সট কুৱেশ্যন, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? SI 2016ত এইটো কুৱেশ্যন আহিছিলে। কওকচোন কওক, উত্তৰটো দিয়ক। প্ৰতিটো প্ৰশ্ন কোনোবা নহয় কোনোবা এটা পৰীক্ষাত আহিছিলে। চ' আমি মষ্ট কমন প্ৰশ্ন লৈছোঁ আৰু আপোনাৰ নলেজখিনি চেক কৰক। আমি যথেষ্ট ভিডিঅ' দিছোঁ, প্লে'লিষ্ট বনাই দিছোঁ, আপোনালোকে চাওক। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? য়েছ, যদিহে আপোনালোকে দিছে শুদ্ধ উত্তৰটো মুম্বাই, কাৰেক্ট। যিসকলে মুম্বাই দিছে তিনিটা কাৰেক্ট হৈ গ'ল ইতিমধ্যে। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? মুম্বাইত অৱস্থিত। নেক্সট কুৱেশ্যন, SI 2016ত আহিছিলে এইটো। 1829 চনৰ সতীদাহ প্ৰথা কোনজন গভৰ্ণৰ জেনেৰেলে নিষেধ কৰিছিলে? অ'কে, কওকচোন। কাৰেক্ট এনচাৰটো হ'ব আমাৰ লৰ্ড উইলিয়াম বেণ্টিং। অ'কে, লৰ্ড উইলিয়াম বেণ্টিং। এইটো টাইপিং মিষ্টেক হৈছে বাৰু। 1829 চনৰ সতীদাহ প্ৰথা কোনজন গভৰ্ণৰ জেনেৰেলে নিষেধ কৰিছিলে? লৰ্ড উইলিয়াম বেণ্টিং। অ'কে, নেক্সট কুৱেশ্যন, স্বচ্ছ ভাৰত অভিযান কোন ঠাইৰ পৰা আৰম্ভ হৈছিলে? এইটো অসম পুলিচ ABUB 2017 চনত আহিছিলে প্ৰশ্নটো। স্বচ্ছ ভাৰত অভিযান কোনখন ঠাইৰ পৰা আৰম্ভ হৈছিলে? স্বচ্ছ ভাৰত অভিযান ক'ৰ পৰা হৈছিলে? ৰাজঘাটৰ পৰা হৈছিলে। অ'কে, ৰাজঘাট কিহৰ বাবে বিখ্যাত? কমেণ্ট কৰক, কমেণ্ট কৰক।
আৰু ভিডিঅ'টোত আপোনালোকেও উত্তৰ দিয়কচোন অকণমান, তেতিয়াহে ভাল লাগিব। ইনভলভমেণ্ট থাকিলেহে ষ্টুডেণ্টৰ ভাল লাগিব। আপোনালোকৰ পৰীক্ষা আহিছে, আমি যথেষ্ট কষ্ট কৰি আছোঁ, আপোনালোকেও কষ্ট কৰি আছে, কিন্তু কমেণ্ট ছেকশ্যনত যদি আপোনালোকৰ সঁহাৰি পাওঁ আমি দুগুণ উৎসাহেৰে ভিডিঅ'সমূহ বনাব পাৰোঁ। চ' ইয়াৰ উত্তৰটো প্ৰতিজনে দিয়ক। ৰাজঘাট কিহৰ বাবে ফেমাছ বা কি কাৰণত জনপ্ৰিয় বা কিহৰ ৰাজঘাটৰ ইতিহাস কি, কওকচোন কওক। স্বচ্ছ ভাৰত অভিযান কোন ঠাইৰ পৰা আৰম্ভ হৈছিল কওক। উত্তৰটো কৈয়ে দিলোঁ, ৰাজঘাট। অ'কে, এই অভিযান কিমান চনত আৰম্ভ হৈছিলে? 2014 চনৰ 2 অক্টোবৰ নতুন দিল্লীৰ ৰাজঘাটত আনুষ্ঠানিকভাৱে আৰম্ভ হৈছিল, য'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই ঝাৰু লৈ এটা পথ চাফা কৰিছিল। আৰু এই অভিযান ভাৰতৰ এতিয়ালৈকে সৰ্ববৃহৎ স্বচ্ছতা অভিযান, আৰু ভাৰতৰ 30 লাখ চৰকাৰী কৰ্মচাৰী আৰু বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। 2019 2 অক্টোবৰৰ ভিতৰত স্বচ্ছ ভাৰতৰ দৃষ্টিভংগী সাধন কৰাৰ লক্ষ্যৰে এই আন্দোলন আৰম্ভ কৰা হৈছিল। আৰু আমি সকলেও নিজৰ চৌপাশটো, আমিতো আৰু গোটেই আমি জাষ্ট নিজে ঠিক হৈ থাকিব পাৰোঁ, নিজৰ ছ'চাইটিটো, নিজৰ কলনীটো, নিজৰ ঘৰৰ ওচৰে পাজৰে আমি এইখিনি চাফ চিকুণকৈ ৰাখিব পাৰোঁ। সিমানখিনি ৰাখিলেই যথেষ্ট। জাষ্ট ৰাস্তা ঘাট, জাষ্ট ইণ্ডিয়ান কোব্ৰা যিটো কয়, ইণ্ডিয়ান কোব্ৰা মানে কওঁতে আপোনালোকে বুজি পাইছে, ৰাস্তাত পিকাই দিয়ে, তো সেইটো কৰিব নালাগে জাষ্ট। অ'কে, 6 নম্বৰ প্ৰশ্ন, মহাত্মা গান্ধীয়ে কেতিয়া প্ৰথমবাৰৰ বাবে অসমলৈ আহিছিল? SI 2016ত এইটো প্ৰশ্ন আহিছিলে, কওক। 2000, য়েছ, কাৰেক্ট এনচাৰ 2021, যিসকলে কৈছে কাৰেক্ট। মহাত্মা গান্ধীয়ে কেতিয়া প্ৰথমবাৰৰ বাবে অসমলৈ আহিছিল? 2016 SIত আহিছিল এইটো 1921 চনত। অ'কে, নেক্সট কুৱেশ্যন। এয়া দৃশ্য মহাত্মা গান্ধীৰ অসম ভ্ৰমণৰ। অ'কে, নেক্সট কুৱেশ্যন, য়েছ। তাৰ আগতে আৰু এটা ইনফৰ্মেশ্যন, জাতিৰ পিতা মহাত্মা গান্ধীয়ে কেইবাৰ অসম ভ্ৰমণ কৰিছিল? 4 বাৰ। প্ৰথমবাৰ 1921, 1921 চন, আমি ইতিমধ্যে জনাই দিছোঁ। আৰু নিজৰ জীৱনকালত গান্ধীয়ে অসমত 4 বাৰ ভ্ৰমণ কৰিছিল, 1921, 26, 34 আৰু 46। 21, 26, 34 আৰু 46 চনকেইটা মনত থাকিবনে নাই? 21, 26, 34 আৰু 46। যদি নাথাকে আপোনালোকে কি কৰক, ডিছক্ৰিপশ্যনত ফেচবুক, ইনষ্টাগ্ৰাম, টেলিগ্ৰামৰ লিংক আছে, তাত জইন হৈ লওক, হোৱাটছআপ গ্ৰুপৰ জইন হৈ লওক, আমি আপডেটবোৰ তাতেও দি থাকিম। জাষ্ট এটা ছাৰাউণ্ডিংছটো আপোনালোকে এনেকুৱা বনাই লওক যাতে ৰিলছ চিলছৰ পৰা বাহিৰ উলিয়াই অকণমান নলেজ পাবলৈ, অকণমান যিহেতু পৰীক্ষা আহি আছে, বেছি দিন নাই, মাইণ্ডটো ডাইভাৰ্ট নকৰাকৈ অকণমান ষ্টাডিত বেছিকৈ ফ'কাছ কৰক। অ'কে, নেক্সট কুৱেশ্যন ADREত আহিছিল প্ৰিভিয়াছ ইয়াৰ 2022। আহিছোঁ 7 নম্বৰ প্ৰশ্নত আছে, এইটো ADRE 2022ত আছিলে। কিমান উষ্ণতাত পানীৰ ঘনত্ব সৰ্বোচ্চ হয়? ইয়াত 10 ডিগ্ৰী আছে, 4 ডিগ্ৰী আছে, 44 ডিগ্ৰী আছে আৰু 0 ডিগ্ৰী আছে। অ'কে, এতিয়া কওকচোন কওক, ইয়াত যদি আমি একজেক্ট কাৰেক্টটো চাব যাওঁ, আমাৰ কি হ'ব? নিয়াৰেষ্ট, এইটো নিয়াৰেষ্ট হয়, অৰ্থাৎ 3.98, 3.98 ডিগ্ৰী চেলচিয়াছ উষ্ণতাত কি হয়? পানীৰ ঘনত্ব সৰ্বোচ্চ হয়। বেছিভাগ বিশুদ্ধ পদাৰ্থৰ উষ্ণতা কমিলে ঘনত্ব বাঢ়ি যায়, কিন্তু ব্যতিক্ৰমীভাৱে পানী কি হয়? ঠাণ্ডা হৈ গোট মাৰিলেহে ইয়াৰ ঘনত্ব কমি যায়। অৰ্থাৎ পানী ক্ৰমান্বয়ে ঠাণ্ডা কৰি কৰি এটা সময়ত যেতিয়া 3.98 ডিগ্ৰী চেলচিয়াছ উষ্ণতা পায়, তেতিয়া ইয়াৰ ঘনত্ব সৰ্বোচ্চ হয়। চ' আমাৰ কাৰেক্ট এনচাৰটো হ'ব 4 ডিগ্ৰী চেলচিয়াছ। যদি অপশ্যনত 3.98 থাকিল হয়, তেতিয়া আমি 3.98ত মানে টিক মাৰ্ক দিলোঁ হয়, কিন্তু ইয়াত আমাৰ নিয়াৰেষ্ট কাৰেক্ট এনচাৰটো হ'ব 4 ডিগ্ৰী চেলচিয়াছ। অ'কে, নেক্সট কুৱেশ্যন প্লিজ। ভলীবল খেলৰ প্ৰতিটো কৰ্টত কিমানজন খেলুৱৈ থাকে? ভলীবল খেলৰ প্ৰতিটো কৰ্টত কিমানজন খেলুৱৈ থাকে? কাৰেক্ট এনচাৰ 6 জন। অ'কে, নেক্সট কুৱেশ্যন, 9 নম্বৰ প্ৰশ্ন। 56তম জ্ঞানপীঠ বঁটা কাক প্ৰদান কৰা হৈছিল? ADRE 2022ত আহিছিল এইটো প্ৰশ্ন। চ' ইয়াৰে আমাৰ কাৰেক্ট এনচাৰটো হ'ব খ, নীলমণি ফুকন। 56তম জ্ঞানপীঠ বঁটা কাক প্ৰদান কৰা হৈছিলে? নীলমণি ফুকনক। অ'কে, নেক্সট। অ'কে, সাহিত্য ক্ষেত্ৰলৈ সামগ্ৰিকভাৱে অৱদানৰ বাবে কি কৰা হৈছিলে? নীলমণি ফুকনক 2021 বৰ্ষৰ জ্ঞানপীঠ বঁটা লাভ কৰিছিলে। আৰু 3গৰাকী অসমৰ বৰেণ্য সাহিত্যিকে এই বঁটা লাভ কৰিছিলে। কোন কোন আছিলে? বীৰেন্দ্ৰনাথ ভট্টাচাৰ্য,
ডক্টৰ মামণি ৰয়ছম গোস্বামী আৰু নীলমণি ফুকন, আৰু তেওঁলোকক এই তৃতীয়গৰাকীকে কি কৰা হৈছিলে, জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছিলে, স্বনামধন্য সাহিত্যিক। অ'কে, নেক্সট, হেণ্ড চেনিটাইজাৰ তলৰ কোনটো দ্ৰব্য ব্যৱহাৰ কৰা হয়? আপোনালোকে যেতিয়া ক'ভিড আহিছিলে, আগতেতো আমি শুনাই নাছিলোঁ কি চেনিটাইজাৰ বস্তুটো, আমি টিভিত দেখিছিলোঁ। অ'কে, চিনেমাত চেনিটাইজাৰ ইউজ কৰা। মইতো চেনিটাইজাৰ ইউজ কৰি পোৱা নাছিলোঁ, কিন্তু মাস্ক ব্যৱহাৰ কৰিছিলোঁ বাৰু আগৰ পৰাই ধূলি বালিৰ পৰা ৰক্ষা পাবলৈ, কিন্তু চেনিটাইজাৰ কেতিয়াও ব্যৱহাৰ কৰি পোৱা নাই। অ'কে, যি নহওক, হেণ্ড চেনিটাইজাৰ তলত কোনটো দ্ৰব্য ব্যৱহাৰ কৰা হয়? আমাৰ কাৰেক্ট এনচাৰটো হ'ব কি? এলকহল। হেণ্ড চেনিটাইজাৰত তলত দিয়া কোনটো দ্ৰব্য ব্যৱহাৰ কৰা হয়? এলকহল। অ'কে, নেক্সট, মেৰী কম, 11 নম্বৰ প্ৰশ্ন, মেৰী কমে অলিম্পিকত কেইটা পদক লাভ কৰিছে? আছাম পুলিচ 2022ত এইটো প্ৰশ্ন আহিছিলে। চ' ইয়াৰে আমাৰ কাৰেক্ট এনচাৰ হ'ব এটা পদক তেওঁ লাভ কৰিছিলে। মেৰী কমে অলিম্পিকত কেইটা পদক লাভ কৰিছিলে? এটা। নেক্সট কুৱেশ্যন, মেৰী কম সকলে জানে, মেৰী কম চিনেমাখন চাইছেনে নাই? যদি চোৱা নাই চাব বাৰু। অ'কে, বক্সিং ইতিহাসত 6টা বিশ্ব খিতাপ দখল কৰা প্ৰথমগৰাকী মহিলা বক্সাৰ হৈছে মেৰী কম। 5 বাৰৰ বাবে এছিয়ান চেম্পিয়ন আছিল তেওঁ। 2014 চনৰ এছিয়ান গেমছত স্বৰ্ণ পদক লাভ কৰা ভাৰতৰ প্ৰথমগৰাকী মহিলা বক্সাৰ। ইয়াৰ উপৰিও 2012 চনৰ লণ্ডন অলিম্পিকত 51 কেজি শাখাত ব্ৰঞ্জৰ পদক লাভ কৰি মহিলা বক্সিং অলিম্পিকত পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় বক্সাৰ হিচাপে পৰিগণিত হৈছিল মেৰী কম। অ'কে, নেক্সট কুৱেশ্যন, কোনটো দিনত বিশ্ব এইডছ দিৱস পালন কৰা হয়? চাওক, আমি এডিশ্যনেল ইনফৰমেশ্যনো দিব খোজোঁ, ভিডিঅ'টো আকৌ দীঘলীয়া হয় বুলি ভয়ো লাগে। আপোনালোকে বহুতে কমেণ্ট কৰে যে ছাৰ ইমান দীঘলীয়া কিয়, হেন তেন। তথাপিও আমি কম সময়ত, আমি সদায় চেষ্টা কৰোঁ যাতে কম সময়ত আমি ভিডিঅ'টো বেছি দীঘলীয়া নকৰাকৈ কুৱেশ্যনসমূহ ডিছকাছ কৰিব বিচাৰোঁ। কিন্তু চাওক, এটা কুৱেশ্যনৰ বেকগ্ৰাউণ্ডত বহুতকেইটা কুৱেশ্যন থাকে, আমি সেইখিনি জাষ্ট অকণমান ক'ব বিচাৰোঁ। বাৰু, 12 নম্বৰ প্ৰশ্ন, কোনটো দিনত বিশ্ব এইডছ দিৱস পালন কৰা হয়? অ'কে, কাৰেক্ট এনচাৰ যিসকলে দিছে ধন্যবাদ, 1 ডিচেম্বৰ। য়েছ, কাৰেক্ট। নেক্সট কুৱেশ্যন, বিশ্ব স্বাস্থ্য দিৱস কেতিয়া পালন কৰা হয়? কেইদিনমান আগত এইটো প্ৰশ্ন সুধিছিলোঁ মই মোৰ কমিউনিটি টেপত, আমাৰ গ্ল'বেল জ্ঞান এছামিছৰ কমিউনিটি টেপত এইটো প্ৰশ্ন সোধা হৈছিলে। মই নিজে টাইপ কৰিছিলোঁ, এনেকুৱা ক্ষমা কৰিব। বিভিন্ন প্ৰশ্ন আপোনালোকে যদি কমিউনিটি টেপটো চোৱা নাই আপোনালোকে চাব, তাত মেক্সিমাম কুৱেশ্যন আমি ডিছকাছ কৰোঁ আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ। গতিকে কমিউনিটি টেপ, টেলিগ্ৰাম চেনেল এইবোৰ মিছ নকৰিব। চাওক, প্ৰতিটো প্ৰশ্ন মই ভিডিঅ' বনাই দিব নোৱাৰোঁ, কিন্তু কমিউনিটি টেপ, টেলিগ্ৰাম চেনেলত দিয়া হয়। লগতে আমাৰ গ্ৰুপসমূহতো আমাৰ যিবিলাক এডমিন আছে তেওঁলোকে দি থাকে, আপোনালোকে তাত গৈও জইন হ'ব পাৰে। আৰু সম্পূৰ্ণ বিনামূলীয়া এইবোৰ, আপোনালোকে কোনো কষ্ট দিব নালাগে, ইয়াৰ বাবে কোনো পইচাও ভৰিব নালাগে। অ'কে, ইয়াৰে 13 নম্বৰটোৰ কাৰেক্ট এনচাৰ আমি কৈ দিলোঁ, 7 এপ্ৰিল বিশ্ব স্বাস্থ্য দিৱস। SSC মেটত আহিছিলে এইটো। চ' 7 এপ্ৰিল। IBPS ক্লাৰ্ক 2011 এইটো প্ৰশ্ন আহিছিলে। বিশ্ব খাদ্য দিৱস হিচাপে পালন কৰা হয়, কওক কেতিয়া? বিশ্ব খাদ্য দিৱস 16 অক্টোবৰ। অ'কে, বিশ্ব খাদ্য দিৱস 16 অক্টোবৰ। নেক্সট কুৱেশ্যন, অলিম্পিক পতাকাত কোনটো ৰং অনুপস্থিত? অলিম্পিক পতাকাত কোনটো ৰং অনুপস্থিত? এতিয়া ৰঙা, সেউজীয়া, হালধীয়া আছে, চ' বেঙুনীয়াটো নাই। চ' ইয়াতে আমাৰ শুদ্ধ উত্তৰটো হ'ব বেঙুনীয়া। অলিম্পিক পতাকাত কোনটো ৰং অনুপস্থিত? ADRE 2022ত আহিছিলে। চাওক, একেবাৰে সহজ প্ৰশ্ন নাহে। আপোনালোকে যদি ভাবি আছে একদম সহজ আহিব, নাহে, একদম হাৰ্ডটো নাহে। তাৰ মাজত কিবা এটা প্ৰশ্ন আহে। গতিকে আমি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰে হওক, আমি এটা ডিপ নলেজ দিবলৈ চেষ্টা কৰিছোঁ, আৰু আমি 100ৰ অধিক ভিডিঅ' আমি ADRE মানে টাৰ্গেট কৰিয়ে বনাই দিছোঁ। গতিকে আপোনালোকে সেই ভিডিঅ'বোৰ চাওক। তাৰ উপৰিও আমি যিবিলাক কণ্টেণ্ট দিছোঁ মেইন, আৰু আপোনালোকে আমাৰ কিতাপ যিখিনি পঢ়াৰ কথা কৈছিলোঁ যে SCRT ছ'চিয়েল ছায়েন্স, সেইখিনি আপোনালোকে পঢ়ক। 1913 চনৰ ফ্ৰান্সত বেৰন ডি কবাৰ্টিনৰ নিৰ্দেশত অলিম্পিক পতাকা সৃষ্টি কৰা হৈছিলে। 1914 চনত পান ইজিপ্চিয়ান গেমছত ইজিপ্তৰ আলেকজেণ্ড্ৰিয়াত ইয়াক প্ৰথমে উত্তোলন কৰা হৈছিলে।
নীলা, কলা, ৰঙা, হালধীয়া আৰু সেউজীয়া এই 5টা ৰঙৰ আঙুঠিবোৰে বিশ্বৰ 5খন বসতি প্ৰধান মহাদেশক প্ৰতিনিধিত্ব কৰে। সেইকেইখন হ'ল আফ্ৰিকা, আমেৰিকা, এছিয়া, ইউৰোপ আৰু অচেনিয়া। স্ক্ৰীনশ্বট লাগিলে লৈ ল'ব পাৰিব। ঠিক আছে, লওক স্ক্ৰীনশ্বট যদি লাগে লৈ ল'ব পাৰিব। বৰদলৈ ট্ৰফি, এইটো অসম পুলিচত আহিছিলে। বৰদলৈ ট্ৰফি কোনবিধ খেলৰ লগত জড়িত কওকচোন? য়েছ, যিসকলে দিছে ধন্যবাদ, ফুটবল। বৰদলৈ ট্ৰফি কোনবিধ খেলৰ সৈতে জড়িত? ফুটবলৰ লগত জড়িত। নেক্সট, এইটো SI 2022ত আহিছিলে। 2011 চনৰ লোকপিয়ল তথ্য অনুসৰি গ্ৰাম্য অঞ্চলত বাস কৰা জনসংখ্যাৰ শতকৰা হাৰ 69%। 2011 চনৰ ডাটা অনুসৰি, এতিয়া সলনি হ'ল বাৰু। নেক্সট, মিছন ইন্দ্ৰধনু কোনটো বিভাগৰ লগত সম্পৰ্কিত? মিছন ইন্দ্ৰধনু শিশু স্বাস্থ্যৰ লগত জড়িত। অ'কে, শিশুৰ স্বাস্থ্যৰ লগত জড়িত মিছন ইন্দ্ৰধনু। অ'কে, মিছন ইন্দ্ৰধনু শিশুৰ স্বাস্থ্যৰ লগত জড়িত। অ'কে, এডাল পেঞ্চিল বেছি ভাল লাগিছে নে? অ'কে, মিছন ইন্দ্ৰধনু কোনটো বিভাগৰ লগত সম্পৰ্কিত? শিশুৰ স্বাস্থ্যৰ লগত মিছন ইন্দ্ৰধনু জড়িত। নেক্সট, মিছন ইন্দ্ৰধনু ভাৰত চৰকাৰৰ স্বাস্থ্য অভিযান। ইয়াক কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী JP নাড্ডাই 2014 চনৰ 25 ডিচেম্বৰত আৰম্ভ কৰিছিলে। এই আঁচনিৰ জৰিয়তে শিশুক কি কৰা হৈছিলে? প্ৰতিষেধক বিনামূলীয়াকৈ প্ৰদান কৰাৰ ব্যৱস্থা কৰা হয়। এই আঁচনিখনে কি কৰে? 90% সম্পূৰ্ণ প্ৰতিষেধক সামৰি লৈছে। ৰাষ্ট্ৰীয় পৰ্যায়ত 8টা ভেকচিনৰ প্ৰতিৰোধযোগ্য ৰোগ যেনে ডিপথেৰিয়া, হুপিংকা, টিটেনাছ, পলিঅ', মিজিলছ, তাৰ উপৰি শৈশৱৰ গুৰুতৰ ৰূপৰ বিৰুদ্ধে টীকাকৰণ প্ৰদান কৰা হৈছে। অৰ্থাৎ বিভিন্ন ৰোগৰ বিৰুদ্ধে টীকাকৰণ কৰা হৈছিল কোনটো মানে মিছনৰ আণ্ডাৰত? মিছন ইন্দ্ৰধনুৰ আণ্ডাৰত। আৰু 2014 চনৰ 25 ডিচেম্বৰত ইয়াক আৰম্ভ কৰা হৈছিলে। তেতিয়া হেল্থ মিনিষ্টাৰ কোন আছিলে? JP নাড্ডা। অ'কে, আৰু এটা ভিডিঅ' 2024 চনৰ মোদীৰ মানে কেবিনেটৰ কোনে কি বিভাগ ল'লে, কি মন্ত্ৰী হ'লে, সেয়াও আমি জনাই দিছোঁ। আপোনালোকে যদি সেইটো ভিডিঅ' চোৱা নাই, চাব, খুব গুৰুত্বপূৰ্ণ ভিডিঅ' সেইটো। আৰু এইবাৰ পৰীক্ষাত সেইটো আপোনালোকে চাব, সেই ভিডিঅ'টোৰ পৰা কুৱেশ্যন থাকিবই থাকিব। প্ৰতিটো ভিডিঅ'ই ইম্পৰ্টেণ্ট। আপোনালোকে যদি চোৱা নাই, অকণমান দীঘলীয়া হৈছে বাৰু ভিডিঅ'সমূহ, কিন্তু চাওক, আমি 2 মিনিটত এটা নলেজ দি দিব নোৱাৰোঁ। শ্বৰ্টকাট নাই। পঢ়া শুনা পৰীক্ষাৰ বাবে কোনো ধৰণৰ শ্বৰ্টকাট নাই। ৰিলছ চাই পৰীক্ষা পাছ কৰিব নোৱাৰে। যদি ভাবিছে ৰিলছ চাই পাছ কৰিব পাৰিব, মই ক'ব নোৱাৰোঁ কোনোবাই যদি তেনেকৈ শিকাই আছে, কিন্তু লং ভিডিঅ' হ'বই। আমি জাষ্ট ট্ৰাই কৰোঁ অকণমান শ্বৰ্ট কৰিব। ঠিক আছে, কেন্দ্ৰীয় ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? DHS 2022 ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ 2022ত এইটো প্ৰশ্ন আহিছিলে। কেন্দ্ৰীয় ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? মুম্বাইত অৱস্থিত। অ'কে, মুম্বাইত অৱস্থিত। 20 নম্বৰ, ধৈৰ্য ধৰি শুনিছে। জাষ্ট আৰু এটা কুৱেশ্যন আছে, চাই লওক। ভাৰতৰ প্ৰথমখন ধঁপাতমুক্ত গাঁও হিচাপে ঘোষণা কৰা গৰিফেমা গাঁওখন ক'ত অৱস্থিত? গৰিফেমা গাঁওখন ক'ত অৱস্থিত? চ' ৰেলৱে এক্সাম 2015 চনত আহিছিলে এইটো। চ' ইয়াৰে আমাৰ কাৰেক্ট এনচাৰ হ'ব নাগালেণ্ড। অ'কে, ভাৰতৰ প্ৰথমখন ধঁপাতমুক্ত গাঁও হিচাপে ঘোষণা কৰা গৰিফেমা গাঁও ক'ত অৱস্থিত? নাগালেণ্ডত অৱস্থিত। অ'কে, আৰু বৈকাল হ্ৰদ ক'ত অৱস্থিত? কওকচোন কওক, বৈকাল হ্ৰদ ক'ত অৱস্থিত? বৈকাল হ্ৰদ ক'ত অৱস্থিত? ইয়াৰ উত্তৰটো প্ৰতিজনে দিয়ক, আৰু যিসকলে শুদ্ধটো দিব আমি কমেণ্টত হাৰ্ট দি দিম। আৰু নেক্সট কি টপিকৰ ওপৰত ভিডিঅ' লাগে, আৰু আপোনালোকে টেলিগ্ৰাম চেনেলটো মাষ্ট বি জইন হৈ ল'ব। আৰু ডাইৰেক্টলি কিবা কথা থাকিলে কমেণ্ট ছেকশ্যনত আপোনালোকে নিজৰ প্ৰশ্ন বা কথা বা কিবা এডভাইচ থাকিলে তাত ডাইৰেক্টলি মোক দিব পাৰিব টেলিগ্ৰামত। ঠিক আছে, আৰু আজিৰ এই ভিডিঅ'টোত ইমানেই আছিল। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ। জয় অসম।